Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমি অলৰেডি লাষ্ট সেশনটোত এৰিয়া কেনেকা ওলাই ইউজিং ইউনিট স্কোৱাৰছ ভালদৰে কথা পাতি থৈছোঁ। তো তাৰে ওপৰতে আমি কেইটামান প্ৰব্লেম সলভ কৰিম। So let us begin. First question দিছে, which shape has an area of 7 square units? ইয়াতে আমাক কেইটামান শেপ দিছে। আমাক সুধিছে কোন কোন কেইটা শেপৰ এৰিয়া হৈছে 7 square units। ইয়াতে choose two answers কৈছে, আমি দুটা সিলেক্ট কৰিব লাগিব। ঠিক আছে, তো ভেৰি সিম্পল হয়। যদি আমাক স্কুৱেৰ ইউনিটছ কৈছে, আমি এইটো চাব লাগিব প্ৰথমতে এই শেপটো, এই স্কুৱেৰৰ যোনটো শেপটো আছে কোনটো কোনটোত আছে। অপশ্যন এত দেখা গৈছে, তো আমি ইয়াতে কাউণ্ট কৰি লওঁ 1 2 3 4 5 6 7। তো এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, ঠিক তেনেকৈ আমি নেক্সটত যদি যাওঁ, বিটো আমি চিলেক্ট কৰিব নোৱাৰোঁ, কাৰণ বিত ইয়াতে যোনটো আছে ইউনিট স্কুৱেৰ খালি দুটাহে আছে, বাকীবোৰ ৰেক্টেংগল, বেলেগ ধৰণৰ ৰেক্টেংগুলাৰ শ্বেপ ইউজ কৰা হৈছে। চিত যদি চাওঁ, ইয়াতে আমি হ'ব পাৰে মেবি 1 2 3 4 5 6 7। য়েছ, চিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। তাৰপিছত আমি ডিত আহি যাওঁ। এতিয়া ডিত যদি চাওঁ, তেনেহ'লে ডিত আমাৰ যিকেইটা আছে ডাঙৰ ডাঙৰ স্কুৱেৰ আছে, যোনটো আমাৰ অৰিজিনেল ইউনিট স্কুৱেৰটো দিছে তাৰ চাইজৰ লগত মিলাই নাই, মেটচে হোৱা নাই, তো ডি হ'ব নোৱাৰে। তো এইটোৱে হৈ যাব আমাৰ এ এণ্ড চি হৈ যাব ফাইনেল আনচাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। প্ৰব্লেম নম্বৰ 2, which shapes have an area of 6 square units? তো এবাৰ আমাক এইটো দিছে স্কুৱেৰ। ঠিক আছে, তো ইয়াত আমাক সুধিছে কোনটো শেপত 6টা স্কুৱেৰছ আছে। তো এতিয়া আমি অলপ কেয়াৰফুল থাকিব লাগিব, বিকজ ইয়াতে অপশ্যন এ যদি চাওঁ 1 2 3 4 5 6 6টা স্কুৱেৰ ইউনিটছ আছে, বাট একচুৱেলি এইটো এৰিয়া হ'বই নোৱাৰে, বিকজ ইয়াতে এটা শ্বেডেড ৰিজন যোনটো হৈছে কমপ্লিটলি এৰি দিছে, এই গোটেই বাউণ্ডেৰীটো ফিল হ'ব লাগিছিলে। কুৱেশ্যনত কি দিছে, হুইচ শ্বেপছ হেভ এন এৰিয়া। তো এইটো এৰিয়াটো একচুৱেলি দিয়া নাই, বিকজ এইটো ইনকমপ্লিট এৰিয়া হৈছে, তো এই আমি চিলেক্ট কৰিব নোৱাৰোঁ। এতিয়া বিত যদি আহি যাওঁ, তো 1 2 3 4 5 6। ঠিক আছে, বিটো হৈ গ'ল আমাৰ, বিত আমাৰ আছে 6টা। ঠিক তেনেকৈ চিত যদি চাওঁ 1 2 3 4 5 6। ঠিক আছে, এইটো হৈ গ'ল আমাৰ চি। নেক্সট আমাৰ আহি যাওঁ ডিত। এতিয়া ডিত যদি চাওঁ, তেনেহ'লে আমি এইটো ল'ব নোৱাৰোঁ, ইভেন তো ইয়াতে 1 2 3 4 5 6 6টা স্কুৱেৰছটো আছে, বাট প্ৰব্লেম কি হৈছে, ইয়াতে প্ৰব্লেমটো হৈছে ইয়াতে কিছুমান যোনটো এইটো চিলভাৰ কালাৰৰ দি আছে, গ্ৰে কালাৰৰ যোনটো এইটো পৰ্চন আছে, এইটো একচুৱেলি এমটি হৈছে, এইটো খালী হৈছে, এইটো ফিলেই হোৱা নাই। তো ফিল হোৱা নাই কাৰণে গোটেইটো এৰিয়া হোৱা নাই, তো তাৰমানে আমাৰ এইটো আনচাৰ হৈ যাব বি আৰু চি, ইয়াতে ডি হ'ব নোৱাৰে। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। প্ৰব্লেম নম্বৰ 3, which shapes have an area of 11 square units? তো এবাৰ আমাক সুধিছে কোনকেইটা শ্বেপত 11টা স্কুৱেৰ ইউনিটছ আছে, 11। কেয়াৰফুল। তো এতিয়া এইটোত চাওঁ 1 2 3 4 5 6 7 8 9 10 11। য়েছ, এইটো হ'ব আমাৰ ফাৰ্ষ্ট অপশ্যনটো কাৰেক্ট হ'ব। দেন নেক্সটত চাওঁ 1 2 3 4 5 6 7 8 9 9টা আছে, নহয়। চিত আহি যাওঁ 1 2 3 4 5 6 7 8 9 10 11 11টা আছে। ঠিক আছে, ক্ৰছ চেক কৰি লওঁ নম্বৰ ডিটো 1 2 3 4 5 6 7 8 9 9টাহে আছে, তো ডি হ'ব নোৱাৰে। তো তাৰমানে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ আৰু অপশ্যন চি। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। হুইচ শ্বেপ হেজ 4 স্কুৱেৰ ইউনিটছ? তো 4টা স্কুৱেৰ ইউনিটছ ক'ত হ'ব? এইট আছে, ক্লিয়াৰলি দেখাই গৈছে 1 2 3 4, এ হ'ব। বি চিটো হ'বই নোৱাৰে, বিকজ ইয়াতে স্কুৱেৰৰ শ্বেপটোৰ লগত মেটচেই কৰা নাই স্মল ইউনিট স্কুৱেৰৰ শ্বেপৰ লগত। তো আমি ডাইৰেক্ট আহি যাওঁ ডি লৈ, তথাপি ভেৰিফাই কৰি লওঁ 1 2 3 4 4টা আছে। তো আই হোপ এতিয়া ইউনিট স্কুৱেৰ ইউজ কৰি পেলাই এৰিয়া কেনেকৈ কেলকুলেট কৰে এই কনচেপ্টটো ক্লিয়াৰ হৈ গৈছে। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।